মই মুখ্যমন্ত্ৰীক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ মোক লৈ ইমান প্ৰচাৰ কৰিলে, তাৰ বাবেহে মই দলৰ নেতৃত্বৰ পৰা ইমান ডাঙৰ এটা গধুৰ দায়িত্ব পালোঁ। তো মোৰ চিনাকি, ইয়াৰ পৰাই মই দুবাৰকৈ সাংসদ হ'লোঁ। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কলিয়াবৰত দুভাগ নকৰিলেহেঁতেন, মোক আপোনালোকে 3বাৰ হিচাপে পালেহেঁতেন। এতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু য'ৰ পৰা মই নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছোঁ, মই তেওঁলোকক কেনেদৰে পাহৰি যাব পাৰোঁ। তো সেইকাৰণে এই পুৰণা আমাৰ মানুহখিনিক লগ পাবলৈ আহিছোঁ আৰু তেওঁলোকৰ আশীৰ্বাদ লৈ পৰৱৰ্তী দিনত আমি গুৱাহাটী ৰাজভৱনৰ ভিতৰত আমি ভৰি দিম। মই যোৱাকালিয়ে লগে লগে মই ক্ষমা বিচাৰিলোঁ আমাৰ দলৰ হৈ। লগে লগে আমাৰ মহিলা কংগ্ৰেছেও সেই বিশেষ সাংবাদিকগৰাকীৰ লগত যোগাযোগ কৰিছে আৰু আমাৰ কেনেদৰে পৰৱৰ্তী দিনত আমাৰ এই ধৰণৰ যেতিয়া ভিৰৰ মাজত আমি সাংবাদিকসকলৰ নিৰাপত্তা যদি আমি ধৰি ৰাখিব লাগে, দলৰ ফালৰ পৰা কি কৰাটো উচিত, তাৰ বাবে আমি আমাৰ মহিলা কংগ্ৰেছক নিৰ্দেশ দিছোঁ যে তেওঁ অহা কাইলৈ এই সাংবাদিকগৰাকীৰ ওচৰত গৈ তেওঁলোকৰ অভিজ্ঞতা, অনুভৱ, পৰামৰ্শ কি আছে জানিবলৈ বিচাৰিম। মই মুখ্যমন্ত্ৰীক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ মোক লৈ ইমান প্ৰচাৰ কৰিলে, তাৰ বাবেহে মই দলৰ নেতৃত্বৰ পৰা ইমান ডাঙৰ এটা গধুৰ দায়িত্ব পালোঁ। যদি তেওঁ মোক লৈ ব্যস্ত নাথাকিলেহেঁতেন, তেতিয়া হ'ব পাৰে দলে মোক এই দায়িত্ব নিদিলেহেঁতেন। তো মোৰ ফালৰ পৰা তেওঁৰ প্ৰতি যথেষ্ট মৰম, শ্ৰদ্ধা আৰু মই তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।